দকল আমি আহি পালোঁ গাঁৱৰ আনটো মূৰত। এইটোত বড়ো ধান ৰুইছে অলপ চলপ। এইটো আকৌ তলত হেলৈ, এনেকুৱা লাগে যে সাগৰৰ পানী, একচুৱেলি তলত হেলৈ। এইটোত খেতি বাতি নকৰে কোনেও, কাৰ মাটি এইবোৰ আমি নাজানো, জনাৰ কথাও নহয়। লাইফৰ ফাৰ্ষ্ট মই ল'ৰাৰ বাবে আহিব লগা হয়। সি খোজকাঢ়িব বিচাৰে ৰাস্তাত, কিন্তু ৰাস্তাত ইমান গাড়ী ঘোঁৰা খোজকাঢ়িব নোৱাৰি। ৰাস্তাটো ঠেক, গাঁৱলীয়া ৰাস্তা। ইয়াত চাওক মেটেকা, পানী মেটেকা শুকাই গৈছে। ইয়াত চবতে খেতি। যিমান দূৰলৈকে চাব পথাৰৰ মাজত এতিয়াও মানুহে ৰাতি হৈ গৈছে, খেতি কৰি আছে। যাবলৈ চেষ্টা কৰোঁ। আমি গৈ আছোঁ, চাওক কেঁচা। মানুহে গালি দিয়ে নেকি নাজানো, যাবলৈ চেষ্টা কৰি আছোঁ। এইটো ধান খেতি, বড়ো ধান ৰুইছে। একো নকয় বাবা, বৰি এনেকৈ পতালিকৈ দিবা, নহ'লে পৰি যাবা। ল'ৰাক শিকাই দিছোঁ, সি এইবোৰত খোজকাঢ়া নাই কেতিয়া, হেবিট নাই। মোৰ আছে, সৰু থাকোঁতে মই খোজকাঢ়িছোঁ। একচুৱেলি মই গাঁৱলীয়া হ'ব পাৰোঁ, সি টাউনত জন্ম, গতিকে সি ইমান নাজানে। আৰু সৰুৰে পৰা সি টাউনত থাকিছে, গতিকে সি এইবোৰৰ বিষয়ে ইমান নাজানে। খেতি দেখুৱাওঁ আপোনালোকক, বড়ো ধানৰ খেতি ৰুইছেহে জাষ্ট। প্ৰথম অৱস্থাত আছে, প্ৰাৰম্ভিক ষ্টেজ, প্ৰিলিমিনাৰী ষ্টেজত আছে, ৰুইছে। তাৰপিছত সাৰ চাৰ দিব, গা চিকুণাব, মেডিচিন মাৰিব আৰু কিবা কিবি কৰিব। কল বাগান আছে এইপিনে। কল বাগান একচুৱেলি পুখুৰীৰ পাৰে পাৰে, কল বাগান তেনেকুৱা নহয়। চবকেইটা পুখুৰীৰ পাৰত, যিকেইটা এতিয়াও মানুহৰ দখলত আছে আৰু তামোল গছ, কলগছ, আপোনালোকে ইয়াত দূৰত দেখা গৈ আছে, বিভিন্ন ফল মূলৰ গছ আছে। এইটো দি আমি অলপ আগত গৈছিলোঁ, আহি পালোঁ চিনাকি ৰাস্তা। কালি আৰু অকণমান বেছি খোজকাঢ়িম, হ'ব? লাহে লাহে পঢ়াম, আৰু অলপ আগত আহিব লাগিব। আমাৰ সময় নাই, 5টা বাজিবৰ হ'ল গধূলি। গতিকে মোবাইলৰ কেমেৰা ফটোবোৰ কেনেকুৱা, ভিডিঅ'বোৰ মই নাচাওঁ, আপলোড কৰোঁ ডাইৰেক্ট আপোনালোকৰ বাবে। তাৰপিছৰখিনি মই নাচাওঁ, আপোনালোকেহে কমেণ্টছত ক'ব পাৰিব ভিডিঅ'বোৰ কেনেকুৱা, কোৱালিটি কেনেকুৱা হৈছে। এয়া আগত আছে হাতেমালি আৰু হবিৰ ফিচাৰী। তাৰমানে আমাৰ ঘৰ আৰু প্ৰায় 1 কিলোমিটাৰ দূৰত আছে, গৈ থাকোঁ। আৰু এইখিনি এৰিয়া নিৰ্জন এৰিয়া। মানুহ 2-এজন পথাৰত কাম কৰে, কিন্তু ওচৰে পাঁজৰে কাৰো ঘৰ দুৱাৰ নাই। সেইবাবে ভয় লাগে, ল'ৰাৰ লগত থাকে। অকলে ভয় নালাগে, ভয় নকৰোঁ, কিন্তু ল'ৰা থাকিলে অলপ ভয় লাগে। এইটো যোৱাকালি চাইছে আপোনালোকৰ মোৰ বেলেগ ভিডিঅ'ত, ধন্যবাদ বন্ধুসকল। কালিলৈকে এই পথাৰটো খালী আছিলে, আপোনালোকক দেখুৱাইছিলোঁ মই, গোটেইটো খালী আছিলে। আজি চাওক অলপ বাকী আছে, গোটেইখিনি প্ৰায় ৰোৱা হ'ল। মানুহৰ ঘৰ দুৱাৰ, এইটো ৰোৱা শেষ হৈ গ'ল। আৰু আগত আছে, আগত দেখুৱাম আপোনালোকক। অকল আপোনাৰ ফিচাৰী আৰু ধান খেতি, বড়ো ধান খেতি, ইয়াৰ বাহিৰে এই গাঁৱত বেলেগ একো নাই চাবলৈ, আপোনালোকক দেখুৱাবলৈও নাই। আমাৰ ঘৰৰ মানুহে কৈ আছিলে আপুনি প্ৰাকৃতিক এইবোৰ বনাব, আৰু ঘৰুৱা বনোৱা খাদ্যখিনি আপুনি নিজে ভিডিঅ'ত নাহিব। নহা হ'লোঁ। মেক্সিমাম মানুহে মোৰ চেহেৰা চোৱাৰ পিছত ভিডিঅ' এৰি গুচি যায়। চেহেৰাটো নেদেখুৱাব তেওঁ কৈ আছিলে। মোৰ এটা ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলোঁ যে এই পুখুৰীটোৰ পৰা মেচিন দি মাটি বালি উঠাই, এইটো এটা পুখুৰী আছিলে। 10 দিন আগলৈকে পুতি দিলে। সেইটো ফিচাৰীৰ পৰা বালি আনি এইটো ফিচাৰীত পুতি দিছে, মেচিন দি, মানুহ লগোৱা নাই। এতিয়া কোনেও ক'ব নোৱাৰিব এইটো ফিচাৰী হয়। আমি খোজকাঢ়িছোঁ বালিৰ ৰাস্তাৰে, এইপিনেও খেতি ৰুইছে। বালিৰ ৰাস্তা চাওক, ভৰি সোমাই যায় মাটিৰ তলত। এইটো আতাউৰ ৰহমানৰ ফিচাৰী। আতাউৰ ৰহমান বুলি মানুহ এজন আছে, তেওঁৰ ফিচাৰী হয়।
আজি এইটো খেতি ৰোৱা নাই একো, কাইলৈ হয়তো আপোনালোকে দেখা পাব ইয়াত এখনো খেতি নাই, এন্ধাৰ হৈ গৈছে একচুৱেলি। আমি আমাৰ গড় আৰু প্ৰায় 400 মিটাৰমান আছে, ছাগলী গা খাই আছে। যি পাইছোঁ দেখুৱাইছোঁ, এইটো ৰাস্তা আমি অহা ৰাস্তা, পথাৰলৈ যোৱা ৰাস্তা আমাৰ নহয়, বেলেগৰ ৰাস্তা সিহঁতে বনাইছে, অকল বালি। নতুন ৰাস্তা, এইপিনেও পথাৰ, খেতি, অকল খেতি। যিমান দূৰলৈকে চাব আপোনালোকে অকল খেতিয়ে দেখা পাব। খেতিৰ বাহিৰে ইয়াত বেলেগ একো নহয়। এইকেইটা পতিত আছে, চহাই ৰাখিছে। কাইলৈ বা পৰহিলৈ হয়তো কঠীয়া ৰুব, ৰোৱাৰ সময়। এইটো 2 মিনিট হৈ গ'ল আৰু বেছি দীঘলীয়া নকৰোঁ।